হেল্ল' এভৰিৱান, আজি হ'ল ডে 22 আৰু আজি ভাবিছোঁ জিমত গৈ নৰ্মেল ভিডিঅ' বনাই থকাতকৈ এটা আকৌ ইনফৰ্মেটিভ ভিডিঅ' বনাওঁ। আৰু আজি টপিকটো চুজ কৰিছোঁ যে আপোনালোকে মেক্সিমাম লেভেলত মাচল গেইন কেনেদৰে কৰিব পাৰিব, কি ফ'ল' কৰিব লাগিব। তো পইণ্ট 1টো হৈ গ'ল প্ৰগ্ৰেছিভ অভাৰলোড। মানে আপোনালোকে আগতে কৰি থকাতকৈ হয়তো ৰেপছ নহয় ইণ্টেনচিটি নহ'লে ৱেইট এইকেইটা গ্ৰেজুৱেলি বঢ়াই যাব লাগিব। পইণ্ট নম্বৰ 2 হৈ গ'ল প্ৰপাৰ ফৰ্ম। মানে আপোনালোকে যিটো এক্সাৰচাইজে নকৰক কিয় কিন্তু সেই এক্সাৰচাইজটো প্ৰপাৰ ফৰ্মত কৰিবলৈ চাব লাগিব। বেছিকৈ মাৰিবলৈ গৈ হেভি ৱেইট মাৰিবলৈ গৈ আপোনালোকে নিজৰ ফৰ্মটো ছেক্ৰিফাইচ নকৰিব। 3 নম্বৰ পইণ্টটো হৈ গ'ল গুড প্ৰ'টিন ইনটেক। মানে আপোনালোকে নিজৰ ৱেইটৰ 1.6ৰ পৰা 2.2 গ্ৰাম পৰ্যন্ত প্ৰ'টিন ইনটেক ল'ব পাৰে। সেইটো ডিপেণ্ড কৰিব আপোনালোকৰ কিমান মাছল মাছ আছে বডিত, সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে সেইটো হিচাপত ল'ব পাৰে। পইণ্ট নম্বৰ 4 হৈ গ'ল এখন কেলৰিক ছাৰপ্লাছ ডাইট। মানে মাছল গেইনিঙৰ সময়ত আপোনালোকে এখন কেলৰিক ছাৰপ্লাছ অৰ্থাৎ নিজৰ প্ৰয়োজনীয় এমাউণ্টতকৈ অলপ বেছি কিন্তু কোৱালিটি ফুড খাব লাগিব। পইণ্ট নম্বৰ 5 হৈ গ'ল প্ৰপাৰ শ্লিপ আৰু ৰিকভাৰী। মানে আপোনালোকে এটা গুড কোৱালিটি শ্লিপ ল'ব লাগিব আৰু ৰিকভাৰীৰ কাৰণে সময় দিব লাগিব। পইণ্ট নম্বৰ 6 হৈ গ'ল প্ৰপাৰ হাইড্ৰেশ্যন। মানে এটা ভাল কোৱান্টিটিত পানী খোৱা। এটলিষ্ট আপোনালোকে মিনিমাম 3 পৰা 4 লিটাৰ পানী ৰেগুলাৰ কণ্টিনিউ কৰক, তেতিয়া আপোনালোকৰ মাছল গ্ৰ'থত বহু পৰিমাণে সহায় হ'ব। পইণ্ট নম্বৰ 7 হৈ গ'ল কনচিষ্টেঞ্চি। আৰু আগৰবাৰ কোৱাৰ আগতেও এইবাৰো আপোনালোকে মাছল গেইনৰ ক্ষেত্ৰতো কনচিষ্টেঞ্চি বজাই ৰাখিব লাগিব। আৰু এইকেইটাই হৈ গ'ল মেইন পইণ্টকেইটা মাছল গেইনিঙৰ কাৰণে। আৰু আশা কৰোঁ আপোনালোকে এইকেইটা ফ'ল' কৰি নিজৰ মাছল গেইনিং এক্সট্ৰিম লেভেললৈকে লৈ যাব পাৰে।